সকলোকে পোৱাৰ সম্ভাৱনা নাই। আৰম্ভ কৰিছো 9 জানুৱাৰী বৃহস্পতিবাৰ ৰাশিফল। নমস্কাৰ, মই স্থলজাৰ অপূৰ্ব জনবিম্ব। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক 9 জানুৱাৰী কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। 9 জানুৱাৰী 2025 বৃহস্পতিবাৰ অসমীয়া লেখেৰে 1431 খ্ৰীষ্টাব্দৰ পুহ মাহৰ 24 দিন। আনহাতে আজি সূৰ্যোদয় হ'ব 6:14:28 পুৱা 6:14:28 সূৰ্যোদয় হ'ব আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:42:56। তিথি হ'ব শুক্লা দশমী তিথি, নক্ষত্ৰ হ'ব ভৰণী, যোগ সাধ্য আৰু কৰণ হ'ব গড়কৰণ। কোনো শিশুৰ যদি জন্ম হয়, ৰাশি লাভ কৰিব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, মনুষ্য গণ হ'ব, অষ্টোত্তৰী আৰু বিংশোত্তৰ মতে শুক্ৰ দশা লাভ কৰিব। খাদ্য ঋতু হলে 45 দিনীয়া দক্ষিণা যুগ। মৰণৰ দুখ নাই যদিও 11:44:26 যোৱাত বিপদ দুখ পাব। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাৰ মনোবল বঢ়াব। এতিয়া আহিছো ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, কোনকেইটা ৰাশি কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ বিষয়। যদি আপোনাৰ মেঘ ৰাশি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ অৰ্থাৎ ভাল দিন। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব, স্বাস্থ্য উন্নত হ'ব, ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰোথ হ'ব, দাম্পত্য সুখ বৃদ্ধি পাব। আজি আপোনাৰ ক্ষেত্ৰত নতুন বাৰ্তা অহাৰ যোগ থাকে। ইয়াৰ পিছত আহিছো বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি পইচা পোৱাৰ যোগ, অৰ্থাৎ বহুদিন ৰৈ থকা পইচা আপুনি পাব। আপুনি মান সন্মান স্বীকৃতি পাব। আজি আপোনাৰ কাৰণে ভাল খবৰ, ধনৰ নাটনি অৰ্থাৎ দূৰ হ'ব, ৰাজহুৱা কামত আপোনাৰ ব্যস্ততা বাঢ়িব আৰু সমান্তৰালকে আপুনি যি চাকৰি কৰি আছে সেই কৰ্মস্থানত আপোনাৰ পদোন্নতি হওক বা স্বীকৃতি পোৱাৰ যোগ থাকে, গতিকে আজিৰ দিনটো ভাল। ইয়াৰ পিছত মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয়, আপোনাৰ দায়িত্ব আৰু কৰ্তব্য বাঢ়িব। অত্যাধিক ব্যয় যাতে নহয় সেই কথা মন কৰিব। বহু ক্ষেত্ৰত আপোনাৰ সৰু সৰু কথাত আন মানুহে বেয়া পাব পাৰে। বিবাহৰ আলোচনাবিলাক আজি নকৰাই ভাল আছে। আজি আপোনাৰ বৈবাহিক স্থিতিও বৰ এটা পজিটিভ নহয়। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয়, অৰ্থাৎ আপোনাৰ কাৰণে শুভ বাৰ্তা আহিব, বিশেষকৈ ব্যৱসায়িক অগ্ৰগতিৰ ক্ষেত্ৰত। অৰ্থাৎ ব্যৱসায়ৰ উৎস অৰ্থাৎ টকাৰ নতুন উৎস আপোনাৰ বৃদ্ধি পাব বা সংযোজন হ'ব। আপোনাৰ অসুখ আজি ভাল হ'ব, খেতিয়কসকলৰ কাৰণে ভাল দিন আৰু আপোনাৰ ক্ষেত্ৰত ৰাজহুৱা ব্যস্ততাৰ, ৰাজহুৱা কামৰ ক্ষেত্ৰত আপোনাৰ স্বীকৃতি পোৱাৰ যোগ মিলিব। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি, তেনেহ'লে আপুনি ভাবি থকা বা কৰিম বুলি ভবা কামটো আজি সিদ্ধি হ'ব, অৰ্থাৎ আপোনাৰ কামটো হৈ উঠিব। আজি যিকোনো কৌশল আয়ত্ব কৰি আপোনাৰ নিজৰ সফলতাৰ মাপ বা সফলতাৰ গ্ৰাফডাল আপোনাৰ বঢ়াব পাৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। সাংবাদিক বন্ধুসকলৰ কাৰণেও আজি দিনটো যথেষ্ট ভাল দিন। আপোনাৰ ঘৰুৱা ব্যস্ততা কিন্তু অৱশ্যে বাঢ়িব। দাম্পত্য সুখ বৃদ্ধি পাব আৰু প্ৰেমত আনন্দ লাভ কৰিব। আজি আপোনাৰ কাৰণে শুভ বাৰ্তা আছে। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয়, তেনেহ'লে যান বাহন ক্ৰয়ৰ দিন থাকে। অৱশ্যে আপুনি শত্ৰুৰ হাতত পৰাজিত হোৱাৰ যোগ থাকে। শত্ৰুৱে আপোনাক সমস্যাত পেলাব, এলাহ ভাৱ ত্যাগ কৰিব লাগিব। নিজৰ কৰ্মত আপুনি বিশ্বাসেৰে আগবাঢ়িব লাগিব। আজি বহু মানুহ আছে আপোনাৰ ক্ষেত্ৰত যিয়ে আপোনাৰ কৰ্মত বাধা দিব পাৰে, গতিকে সেইখিনি আপুনি চিনাকি হ'ব লাগে আৰু আপুনি যিকোনো প্ৰকাৰে কৰ্মৰ সফলতাৰ প্ৰাপ্তিৰ ক্ষেত্ৰত কষ্ট কৰিব লাগিব। আজি আপোনাৰ প্ৰেমিক প্ৰেমিকা হওক বা পতি পত্নীৰ মাজত হওক সমস্যা বাঢ়িব, অৰ্থাৎ তেওঁলোকৰ মাজত আন্তৰিকতা কমিব। আজিৰ দিনটো সেই ক্ষেত্ৰত বৰ এটা পজিটিভ নহয়। ইয়াৰ পিছত তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, আপোনাৰ ক্ষেত্ৰত লাভৱান যোগ আছে। আজি হঠাৎ পইচা পোৱাৰ যোগ থাকে, অৰ্থাৎ যি কাম কৰিছে সেই কৰ্মত আপুনি ইমান দিনে আপোনাৰ
ৰৈ থকা পইচাও পোৱা যোগ থাকিব। আজি মানুহে আপোনাক স্বীকৃতি দিব। আজি যান বাহন ক্ৰয় কৰাৰ কাৰণে আপোনাৰ শুভ দিন। আজি আপোনাৰ যিকোনো বাধাৰ বিনিময়ত আপোনাৰ কষ্টৰ আপোনাৰ সফলতাৰ যোগ মিলিব। আজি ভ্ৰমণত আপোনাৰ আনন্দ লাভ কৰিব, অৰ্থাৎ আপোনাৰ ভ্ৰমণ আজি শুভ হ'ব। ৰাজহুৱা ব্যস্ততা অৱশ্যে বাঢ়িব। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, আপুনি সঁচা আৰু মিছা চিনি পাবলৈ শিকক। আজি আপোনাৰ সোঁৱে বাওঁৱে থকা যিকোনো ব্যক্তি আপোনাক বিপদত পেলাব পাৰে। সেয়েহে সঁচা মিছা চিনি পাব লাগিব। আপোনাৰ ভাতৃ বা ককাই ভাইৰ আপোনাৰ যি পৰিয়াল আছে, সেই পৰিয়ালৰ পৰা আজি যথেষ্ট সহায় সহযোগ পাব। আজি আপুনি খোৱা বোৱাটোত ধ্যান দিব লাগিব, অন্যথা আপোনাৰ পেটৰ সমস্যা বাঢ়িব। ইয়াৰ পিছত আহিছো ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয়, আপোনাৰ কৰ্ম শুভ দিন চলিব। আজি যিকোনো শুভ কাম আপোনাৰ হঠাৎ হৈ উঠিব। ৰাজহুৱা ব্যস্ততা বাঢ়িব। খেলৰ লগত জড়িত সকলৰ কাৰণে ভাল দিন। বিভিন্ন ঠাইত ফুৰা চকা আজি আপোনাৰ কাৰণে ভাল খবৰ। আজি আজি পঢ়া শুনা অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি ভাল দিন। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশি ব্যক্তি হয়, আজি আপোনাৰ ক্ষেত্ৰত আজি লাভৱান হ'ব। খেল ধেমালিৰ ব্যস্ততা বাঢ়িব। নতুন সম্পদ ক্ৰয় বা সম্পদ লাভৰ কাৰণে আপোনাৰ কাৰণে ভাল দিন আছে। জ্যেষ্ঠজনৰ আশীৰ্বাদত আপোনাৰ সকলো কাম আজি সহজে বা নিমিষতে হৈ উঠিব। আজি আপুনি ভক্তিভাৱে যিকোনো কাম আগবাঢ়ি গলে আপোনাৰ কাৰণে লাভৱান হ'ব। আপোনাৰ বেংকিং সম্বন্ধীয় কামবিলাকো আজি হৈ উঠিব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, আপুনি কোৱা কথাত আজি জোৰ থাকিব। আপুনি য'তেই যি কথা কৈছে তাতেই আপোনাৰ কাৰণে পজিটিভ ইম্পেক্ট পৰিব। আজি সামাজিক সন্মান আপুনি লাভ কৰিব। আপোনাৰ প্ৰেমত আজি ভাল হ'ব। সৌভাগ্য বৃদ্ধি হ'ব আৰু খৰচৰ পৰিমাণ আপোনাৰ কমিব। আজি আপোনাৰ কাৰণে ভাল দিন। আৰু ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপোনাৰ মীন ৰাশি হয়, আপোনাৰ কোনো বস্তু আজি হেৰুৱাৰ ভয় থাকিব। নতুন কৰ্মত আপুনি ব্যস্ত হলেও সেই কৰ্মটো আপুনি পাৰদৰ্শিতা দেখুৱাবলৈ অসুবিধা পাব। আপোনাৰ বিবাহৰ কথা কোনো আলোচনা নকৰিব। মানসিক আপোনাৰ কিছু টেনচন আৰু হতাশা থাকিব আজি। আজি আপোনাৰ ক্ষেত্ৰত যিকোনো কাম কৰিলে জ্যেষ্ঠজনৰ পৰামৰ্শ আৰু বন্ধু বৰ্গৰ সহায় লবলৈ নাপাহৰিব। আজি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ভাৱে অলপ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব। বৰ এটা পজিটিভ স্বাস্থ্যক লৈ নহয়। গতিকে আজি কিছু ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব লাগিব। ধন্যবাদ। এয়াই আছিল আজিৰ দিনটোৰ ৰাশি ফল। যিসকলৰ ৰাশি হব বুলি কলো তেওঁলোকৰ কাৰণে ভাল। যিসকলৰ শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। ধন্যবাদ।